কি কৰে ঘৰত তালাচি কৰিছে নেকি কিবা? নাই নাই একো না ৰুমটো চাইছে পাব লগা বস্তুৱে নাই কি তালাচি কৰিব। আমাৰতো আমি আৰু ক্ৰিমিনেল নহয়। মই তাইক ছোৱালীৰ দৰে মৰম কৰোঁ, তাৰ পিছত যেতিয়া তাই এইখিনি কৰিছে মইতো ভাবো তাইক উপৰিয়াল নাই তাইক শাস্তি দিব। এটা মা কৈ তাই যেতিয়া ল'ৰাৰ এটা এনেকুৱা বদনাম আছে, তাইৰ বদনাম হৈছে কাৰণে আমাৰ ল'ৰাটোৰ বদনাম আনিছে। একচুৱেলি এইটো তেওঁলোকে থাকিবৰ কাৰণে নিহাৰে এইমাত্ৰ ঘৰত আহোঁতে কিবা ক'লে নেকি? কৈছে দেউতা চিন্তা নকৰিবা, মোৰ অলপ মানে প্ৰব্লেম আছে, তুমি নাৰ্ভাছ হৈছা। বোলো মই নাৰ্ভাছ হোৱা নাই বাবা, ওপৰৱালা আছে, তুমি একো কৰা নাই। তুমি স্পটত থাকিলেও বেলেগ কথা আছিল। তুমি মাকে ষ্টেটমেণ্ট দিছে ল'ৰা ঘৰত আছে, আৰু ল'ৰা খুব ভাল। মাকে ষ্টেটমেণ্ট দিছে ল'ৰা খুব ভাল। এই যে অপহৰণটো হ'ল তাৰে লগততো ইয়াৰ কোনো লিংক নাই, গতিকে ইয়াক লিংকত আনিব বিচাৰিছে তেওঁলোকৰ দোষটো ঢকাৰ কাৰণে। দাদাকে ফোন কৰিছে, সি সেইটো আমি এতিয়াই চিন্তা কৰিব পৰা হোৱা নাই। আৰু ধৰক মই ব্যৱস্থা কৰাৰ কথাটো ক'ত হ'ব, মোৰ ল'ৰাৰ ওপৰতহে কথা হ'ব। আৰু মই আৰম্ভণিৰ পৰাও অপোজ কৰা নাই, মই খুবেই ভাল পাইছোঁ, মোৰ চব কথা মিলিছে। খালি কৈছোঁ যে মোৰ অলপ দেৰি হ'ব বিয়া পাতাত, কাৰণ মই ঘৰ নাই, মোৰ ফাইনেন্সিয়েলি এইটো গোটেই কিবা প্ৰতাৰণাৰ কিবা তেনেকুৱা এংগল পাইছে নেকি আপোনালোকে, যে ভাৱনাৰ ফালৰ পৰা আপোনালোকৰ ল'ৰাক নিহাৰক প্ৰতাৰণা কৰিছে? তেওঁলোকে সেইটো এটা ভাবিছে, তো মোৰ ছোৱালীটো দাগ লাগিলে গতিকে ইয়াকো ফচাব লাগে, এনেকুৱাই ভাবোঁ আমি। প্ৰশ্নটো হৈছে এইটো, তাই যদি তাক ফোন কৰিছে বয়ফ্ৰেণ্ড, এক ছেকেণ্ডত সি বাইকত গুচি যাব পাৰে, হয়নে? তাক ফোন নকৰি মাকক কিয় ফোন হেৰি দিছে, ভইচ মেছেজ দিছে। তাই কৈছে ক'ত আছে তুমি? উবেৰত আছো। কিন্তু উবেৰত লাগিছে, মই বোলো ভইচ মেছেজ দেখুওৱা তুমি কেনেকৈ থাকাৰ, ইটো চিধা চাধা ল'ৰা। মই কৈছোঁ দেখুওৱা, তাইক খোজকাঢ়ি আছে, ভাগৰ লাগি আছে, তাইক উবেৰত যোৱা নাই। তাই কিন্তু উবেৰত থকা বুলি কৈছে, আমি গম পাইছোঁ উবেৰত যোৱা নাই। গতিকে তাৰপিছত কৈছে, নিহাৰক কৈছে তুমি গ'লা, আই এম ইন বুলি কৈছে, আই এম ইন। তাত বেলেগ বেলেগ একো। তাৰপিছতে মাকক মেছেজ 1 মিনিটতে মেছেজ দিছে, আই এম ডেঞ্জাৰ। ভাৱনা কিমান দিনৰ পৰা প্ৰেম আছিলে? বেছি দিন নহয়, ধৰক এতিয়া মনত নাই, 2-3 বছৰ হ'ব। 2-3 বছৰ।